নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ বন্ধু বান্ধৱসকল মোলৈ ভিডিঅ'ত কিছুমানে কমেন্ট কৰিছিলে তাৰ প্ৰত্যুত্তৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিছুমান ৰিপ্লাই দিব বিচাৰিছোঁ কাৰণ বহুতৰে বিভিন্ন ধৰণৰ কোৱেৰিজ বিলাক আহিছে এজনে লিখিছিলে এইটো 2.0 ত কৰিছিলো বাট ৰিজেক্ট হৈছে এতিয়া একো কৰিব লাগিব নেকি ৰিভিউ কৰিব লাগিব চাওক আপুনি যদি মিছন বসুন্ধৰা 2.0 ত এপ্লাই কৰিছিলে এপ্লিকেশনটো ৰিজেক্ট হৈছে তেতিয়াহলে কি কাৰণত ৰিজেক্ট হৈছে আপুনি চাই ল'ব যদি আপোনাৰ পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে তেতিয়াহলে ৰিসাবমিট কৰিব পাৰিব ৰিভিউ কৰিব পাৰিব আৰু বাসু পেগুৱে লিখিছিলে দাদা ল্যান্ড বেংকত কেনেকৈ নাম অন্তৰ্ভুক্ত কৰিম বুজাই দিয়ক থ্যাংক ইউ তেওঁৰ কমেন্টটো কৰাৰ কাৰণে ল্যান্ড বেংকত নামটো সোমাবৰ কাৰণে আপুনি সাৰ্কেল অফিচৰ লগত যোগাযোগ কৰিব যদি এইটো সুবিধা থাকে তেতিয়াহলে এইখিনি কাম কৰিব পাৰিব ডিটেইলছ আপুনি সাৰ্কেল অফিচত কন্টাক্ট কৰিলে গম পাই যাব দাদা গেজিং ল্যান্ড আৰু তৌজি ল্যান্ড সেম নেকি মই বসুন্ধৰা 2.0 ত এপ্লাই কৰিছিলো ৰিজেক্ট হৈছে আকৌ কৰিব পাৰিমনে সক এইটো দেৱজিত দাসে কোৱেশ্চনটো লিখিছে যদি মই এটা ৰিকুৱেষ্ট কৰিছো সকলোৱে কমেন্ট বিলাক শুনিছে তেতিয়াহলে প্লিজ এটা কমেন্ট কৰিব আপোনালোকে মানে ভিডিঅ'টো চাই পেলাই আপোনালোকে যিখিনি কোৱেৰিজ বিচাৰিছে তাৰ আনসাৰটো মই দিব পাৰিছো বা কিবা নবুজিলে ইয়াৰ তলত আকৌ কমেন্ট কৰিব মই ভিডিঅ' যোগেদি আপোনালোকৰ কোৱেৰিজখিনি সলভ কৰিবলৈ চেষ্টা কৰিম যিখিনি টেকনিক্যাল আছে এতিয়া তেওঁৰ ক্ষেত্ৰত চাওক গেজিং ল্যান্ডটো আৰু তৌজি ল্যান্ড সেম নেকি এইটো আপুনি আসাম ল্যান্ড পলিসি 2019 আৰু ল্যান্ড পলিসিৰ কেইটামান ৰুলছ আছে এইখিনি আপুনি চেক কৰি ল'ব তেতিয়াহলে এইখিনি গম পাই যাব বিতংভাৱে মই চেষ্টা কৰিম আপোনালোকক এই টপিকটোৰ ওপৰত ভিডিঅ' বনাই দিবৰ কাৰণে যে গেজিং ল্যান্ডটো কি এইখিনি আৰু এজনে লিখিছিল সিটিজেন হিচাপে এপ্লাই কৰিব বিচাৰিছো কিন্তু ডাক নম্বৰ শো কৰা নাই সিটিজেন হিচাপে আপুনি এপ্লাই কৰিব পাৰিব এইটো কি 2.0 ওল্ড ভিডিঅ নেকি নহয় এইটো 2.0 ওল্ড ভিডিঅ নহয় মই নতুন ভিডিঅ ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাইছো গতিকে আপুনি ভালকে এন্টাৰ কৰক হয়তো আপুনি যিখিনি এৰিয়াত সাৰ্চ কৰি আছে সেই এৰিয়াত ডাক নম্বৰ নাই বা ল্যান্ড বেংকত আপোনাৰ নাম নাই সেই কাৰণে আহা নাই গতিকে আপুনি এইখিনি বস্তু চেক কৰি ল'ব এইবাৰ বসুন্ধৰা 3.0 2.0 ৰ যেটো সাৰ্ভিস খাস ল্যান্ড এপ্লাই কৰাত তাত পূৰ্বত আছিল দখলৰ ওপৰত এপ্লাই কৰিব পৰা গৈছিল কিন্তু 3.0 ত অকল ল্যান্ড বেংকত নাম থকা মানুহবিলাকে এপ্লাই কৰিব পাৰিছে এই সুযোগটো তাতে দিয়া আছে তো আশা কৰো আপোনালোকে এইখিনি গম পাইছে ৰূপক দাসে লিখিছে স্ট্ৰং সিএম हमारे सबके জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা জি থ্যাংক ইউ দুনিয়া কমেন্ট কৰাৰ কাৰণে আপুনি বৰপেটা একো এপ্লাই হোৱা নাই কিয় এইটো আপুনি সাৰ্কেল অফিচৰ লগত গৈ যোগাযোগ কৰিলে আপুনি গম পাই যাব কাৰণ এইটো অফিচিয়েল মেটাৰ হয় টেকনিক্যাল মেটাৰ নহয় চাই ল'ব আপুনি অফিচৰ লগত যোগাযোগ কৰি সিটিজেন লগইন কৰি দেখুৱাওক স্যাৰ সিটিজেন লগইন কৰি মই দেখুৱাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ সিটিজেন লগইনৰ পৰা লগইন কৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কাৰ মোৰা কাৰবা এপ্লাই কৰিব দিছিল এটো বুজি পোৱা নাই কি কমেন্ট কৰিছিলে এপ্লাই কৰোতে একো ষ্টাৰ হৈছিল এইটো ষ্টুডেন্ট ৰিলেটেড কমেন্ট আছিল বসুন্ধৰা ৰিলেটেড কমেন্ট বিলাকৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰি আছো ডিম্পি মৰাণে লিখিছিলে বসুন্ধৰা 2.0 ত হে অনলাইন অপচন আছে 3 ত নাই হয় এইটো মিছন বসুন্ধৰা 2.0 ৰ সাৰ্ভিস কিন্তু 3 ত আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো 3 ৰ সাৰ্ভিস নহয় 2 ৰ সাৰ্ভিস বৰ্তমান ওপেন আছে আৰু সাবমিট কৰালৈকে মই আপোনালোকক অনলাইন কৰি দেখুৱাইছো আপোনালোকে সাবমিট কৰিব পাৰিব আৰু হেতুৰ কাৰণে এটা নটিফিকেশনো চাইছো মই সোশ্যাল মিডিয়াত প্ৰত্যক্ষ কৰিব পাৰিছো ৰাজা মহৰাই লিখিছে মহাশয় ট্ৰাইবেল বেল্টত বসবাস কৰা সকলে তৌজি মাটিৰ মিয়াদি পট্টা পাবনে এই বিষয়ে তদন্ত কৰি জনাব নেকি যিহেতু অসম চৰকাৰে যোৱা কিছুদিন পূৰ্বে এটা নটিফিকেশন দিছিল যে কেইটামান সম্প্ৰদায়ৰ লোকে তিনিটা প্ৰজন্মৰ কোনো নথিপত্ৰ দাখিল কৰাৰ প্ৰয়োজন নাই
কিন্তু এই জাননীখন ট্ৰাইবেল বেল্টত থকা লোকসকলৰ বাবে প্ৰযোজ্য হ'বনে নহয় অনুগ্ৰহ কৰি জনাব। ঠিক আছে, এই বিষয়ে লৈ পেলাই মই বিতংভাৱে আৰু কেইটামান চেক কৰিম আৰু জানিবলৈ চেষ্টা কৰিম। কিন্তু মোৰ যিমান দূৰ জানা আছে ট্ৰাইবেল বেল্ট এৰিয়াত যদি ট্ৰাইবেল বেল্টত আপুনি বসতি কৰি আছে, ট্ৰাইবেল বেল্ট হোৱাৰ আগৰ পৰা নন ট্ৰাইবেল যদি মানুহ হয় তেতিয়াহ'লে আপুনি সেইটো এজ পাৰ নৰ্মছ মতে লেণ্ড পলিচি মতে আপুনি তাতে এপ্লাই কৰিব পাৰিব। কিন্তু বিষয় বিতংভাৱে জানিবৰ কাৰণে চাৰ্কুল অফিচৰ লগত যোগাযোগ কৰি তাৰপিছতে আপোনালোকে এপ্লাই কৰিব, কাৰণ ইয়াতে কিছুমান যদি আপুনি ভুল কৰি লয় তেতিয়াহ'লে কামখিনি নহ'বও পাৰে। গতিকে এইখিনি আপুনি ভালকৈ চেক কৰি চাৰ্কুল অফিচৰ লগত যোগাযোগ কৰি এই কামখিনি কৰিব। আৰু সদায় এটা কথা মনত ৰাখিব, সকলো ধৰণৰ ৰেভিনিউ ৰিলেটেড আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে, বিশেষ ইনফৰমেশ্যন জানিবলগীয়া থাকে, তেনে ক্ষেত্ৰত আপোনালোকে প্লিজ কণ্টেক্ট কৰিব চাৰ্কুল অফিচত। মই আপোনালোকক অনলাইন হেল্পৰ কাৰণে কিছুমান চেষ্টা কৰোঁ যাতে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰে সহজতে, কিছুমান বেছিক ইনফৰমেশ্যন জানিব পাৰি। আৰু সেই ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকে যদি প্ৰপাৰলি কাৰেক্টলি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ কামখিনি হওঁতে সুবিধা হ'ব। এই কামখিনি সুবিধাৰ্থে মই এই ভিডিঅ'বিলাক বনাই আপোনালোকক সকলোৰ কাৰণে আগবঢ়াই আছোঁ। আৰু এজনে লিখিছে অনিল তালুকদাৰ, বহুত বহুত ধন্যবাদ। ডিফেন্সৰ এক্স ছাৰ্ভিচমেনে এপ্লাই কৰিব পাৰেনে? চাওক, বহুত ধুনীয়া আপুনি কুৱেশ্যন এটা কৰিছিলে ডিফেন্সৰ মানুহৰ কাৰণে। তেনেধৰণৰ নটিফিকেশ্যনত কোনো জেগাত মই প্ৰত্যক্ষ কৰিব পৰা নাই যে ছাৰ্ভিচ ৱাইজ কেটাগৰাইজ কৰা, কিন্তু আপোনাৰ মানে যিখিনি লেণ্ড পলিচি মতে যিখিনি আছে সেইমতে আপুনি চাই ল'ব। যদি লেণ্ড পলিচি মতে এপ্লাইৰ কাৰণে প্ৰযোজ্য হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। এইখিনি আপুনি এবাৰ চাৰ্কুল অফিচত গৈ পেলাই চেক কৰি ল'ব, কাৰণ বিভিন্ন মেজাৰত মাটিখিনি পাট্টা দিয়াৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ দিশা নিৰ্দেশাৱলী দিছে। সেই দিশা নিৰ্দেশাৱলীৰ ওপৰতেহে ভিত্তি কৰি অফিচাৰসকলে কাম কৰে আৰু তাৰপিছত আপোনালোকৰ কামখিনি হয়। আশা কৰোঁ আপোনালোকে এইখিনি বস্তু বুজি পাইছে। শিৱমে লিখিছে, দাদা আপোনাৰ নম্বৰটো দিব নেকি? মই মোৰ চেনেলতে ইমেইল ID দিছোঁ, প্লিজ আপুনি ইমেইলতে কণ্টেক্ট কৰিব পাৰে কিবা যদি জানিবলগীয়া থাকে পাৰ্চনেলি। এনেধৰণৰ কোনো নম্বৰ মই মুকলি কৰা নাই এতিয়ালৈকে। আৰু আপুনি যদি কিবা থাকে মোলৈ প্লিজ কমেণ্ট কৰি ইমেইলতে জনাব। আৰু এজনে লিখিছে, সুৰজিত, মা আৰু দেউতাৰ বেলেগ বেলেগকৈ মাটিৰ কাৰণে এপ্লাই কৰিব পাৰিম নেকি, নে জইণ্ট পাট্টা হৈ যাব? আপুনি এইটো মাক আৰু বাপেকৰ কাৰণে একেলগতে এপ্লাই কৰিব লাগিব জইণ্ট পাট্টাদাৰ হিচাপে, একেটা ফেমিলিত বেলেগ বেলেগ কৰিব নোৱাৰি। সেইখিনি আপুনি চাই ল'ব। আশা কৰোঁ আজিৰ এই ভিডিঅ'ত আপোনালোকক বেছিক ইনফৰমেশ্যনখিনি কমেণ্টৰ ৰিপ্লাইৰ ওপৰত দিব পাৰিছোঁ। আৰু এজনে লিখিছে, মোৰ দেউতাৰ নাম আছে লেণ্ড বেংকত, নাম কি মই টোটেল মাটি যিমান আছে এপ্লাই কৰিব পাৰিম? মোৰ নামত দেউতা কৈছে মোৰ নামতে উঠাবৰ কাৰণে, দেউতা জিন্দা আছে। আপুনি দেউতাৰ পৰা এখন NOC লৈ পেলাই বা দেউতাৰ উত্তৰাধিকাৰী হিচাপে আপুনি এখন এফিডেভিট বা শপতনামা আপুনি লগত জমা দি পেলাই এপ্লাই কৰিব পাৰিব। কিন্তু মিছন বসুন্ধৰা 2.0ৰ ছাৰ্ভিচ যিটো 3 মুকলি হৈছে তাত লেণ্ড বেংকত যিজন মানুহৰ নাম আছে সেই নাম থকা মানুহজনেহে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনাৰ নামটোতো নাই, গতিকে আপুনি এপ্লাই কৰিব নোৱাৰিব। গতিকে আপুনি চাই ল'ব কি ছিষ্টেমত আপুনি এপ্লাই কৰে। পূৰ্বতে 2ত আছিল দখলৰ ওপৰত এপ্লাই কৰাৰ সুযোগ, সেইটো এতিয়া নাই। সেই অপশ্যনটো যদি আহে মই আপোনালোকক অনলাইন কেনেকৈ কৰে জনাই দিম ভিডিঅ'ৰ যোগেদি। আৰু এজনে লিখিছে, নমস্কাৰ দাদা, মই বসুন্ধৰা 2.0ত এপ্লাই কৰিছিলোঁ বাট ৰিজেক্ট হ'ল ডিউ টু 2011 ইয়াৰ খাজনা ৰিচিভ নাই, বাট এইবাৰ মই এপ্লাই কৰিম বুলি ভাবি আছোঁ। মই গোৰ্খা কমিউনিটিৰ বিলং কৰোঁ। থেংক ইউ কমেণ্টটো কৰাৰ কাৰণে। আৰু মোক কিমান ইয়াৰ্ছৰ খাজনা লাগে? আপুনি এইবাৰ নতুন শিথিল কৰি দিছে আপোনালোকৰ এই সুবিধাটো, গতিকে আপুনি চাৰ্কুল অফিচত এবাৰ যোগাযোগ কৰি পুনৰ ছাবমিট কৰি ল'ব আপোনাৰ যিখন পূৰ্বৰ এপ্লিকেশ্যন আছিল সেইখন। আশা কৰোঁ আজিৰ এই ভিডিঅ'ত আপোনালোকে দিয়া কমেণ্টখিনিৰ মই ৰিপ্লাই দিব বিচাৰিছিলোঁ, যিখিনি অলপ হ'লেও আপোনালোকৰ হেল্প হৈছে আৰু মই অলপ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ভিতৰত যদি কিবা মিষ্টেক হয় প্লিজ ক্ষমা কৰি দিব। মই আপোনালোকক জাষ্ট অনলাইন কৰিবৰ হেল্পৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। OLS অসম ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে, যাতে আপোনালোকৰ অনলাইন কৰাত সহজ হয়। থেংক ইউ।